দেখম এতিয়া আমি ঠগিৰাম দাৰ ঘৰত এয়া দেখিছে মাছ এয়া দেখিলে নাই নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আহিছো বটল হুটি এটালৈ আহিছো আৰু মাছ ধৰিব আহিছো লগত আছে মোৰ দীপাংকৰ আছে ভাইটি মোৰ দীপাংকৰ ভাইটি দীপাংকৰ মৰাং আৰু এইফালে আছে আমাৰ ঠগিৰাম দা আৰু মই আপোনালোকক দেখুৱাম এতিয়া এইয়া মাছ ধৰিব আহিছো এইটোৱে হ'ল ফুটিটো ভয় ভয় আছে নাওত আছো দেই একো নাই নিকৰি যাম এই মোৰ লগত আছে ঠগিৰাম দা আছে এইখনত মাছ মাৰি আছে কিমান উঠিছে দেখা নাই দেখিম আৰু এইয়া দেখিছে আপোনালোকে পানী বহাৰ পিছত বহুত দিনৰ পিছত আকৌ আপোনালোকক দেখুৱাইছোঁ এইবিলাক বস্তু এইবিলাক মানে এইটো দেখিছে এইটো ৰাস্তা হয় এই ৰাস্তাটো পানী কমাই নাই এতিয়াও কিমান দূৰ হৈ আছে এই ৰাস্তাটো দুকি নাপায় ন এই দুকি নোপোৱা হৈ আছে বোলে এই ঘৰিছে এইখনেই হ'ল পূৰা সুত আছিলে ন কালিলৈকে বোলে পূৰা সুত আছিলে কিন্তু দেখিছে এখন ঘাট জাল এইয়া মই আহি আছোঁ এতিয়া ঠগিৰাম দাৰ ঘৰলৈ এইয়া দেখিছে মেটেকা কেনেকৈ হেৰি হৈছে মেটেকা এইখন খুলি দিলে এখন গুচি আহিব চাগে ন বাপৰে বন্ধ হৈ যাব বুলি ডাটা মাৰি থোৱা আছে ৰাস্তাটো এইয়া দেখিছে এইখন ঘাট জালতে মাছ তুলি আছে মই এই মাছ চাবলৈ আহিছোঁ এইখন এইবাৰ ব্ৰহ্মপুত্ৰৰ পানী বাহনীয়া পানীয়ে দেখিছেনে কিমান মেটেকা কৰি দিলে আৰু আপোনাৰ হ'ল এইটো ৰাস্তাটো এই ৰাস্তাটো পূৰা এডিঙিলৈকে ভিৰ মানে পানী হৈ আছে বোলে পূৰা এডিঙিলৈকে আৰু মই 5 ফুট আছোঁ 5 ফুট 6 ইঞ্চি কিন্তু মই ডুবি যাম কৈছে ইয়াত দেখিছেনে ইয়াৰ মেটেকা পূৰা ফুল হৈ আছে এইটোৱে হ'ল ৰাস্তাটো এতিয়া ঠগিৰাম দাৰ ঘৰলৈ যাম মই এয়া গৈ আছোঁ এতিয়া দেখিছে চাংঘৰ উঠিম আজি গৰুবিলাক ইয়াতে ঘেৰা দি ঘাঁহ দি আছে এইয়া এইবিলাক পানী পূৰা বুৰি গৈছিলে ন ঘৰ কিমানলৈকে ডুবিছিলে হা কিমানলৈকে মানে ঘৰটো ডুবি যোৱা নিছে ঠিকে আছে ভঁৰালটো নুডুবিলে ঠিক আছে এইডাল পানী ওলাইছেহে ন নাম ডাঙৰ শিলহাকো বোলে এডাল এই আমাৰ দীপাংকৰ বোলে বোলে খেতি আছে কোনফালে আছে দীপাংকৰ সমান হৈ আছে মৰি গ'ল আমাৰ এয়াই চাংঘৰ বুলি কয় মিচিং সমাজৰ ন ঠিক আছে এই পিছফালে আছিলে হয় নাই হয় ইটোৰ ৰাস্তা নেকি বাৰু গৈ আছোঁ এতিয়া ঠগিৰাম দাৰ ঘৰলৈ বাহ বৰ ধুনীয়া ধুনীয়া চকী থৈছে দেখোন হয় নিজে বনোৱা নেকি এইবিলাক ফাৰ্নিচাৰ আপোনাৰ ফাৰ্নিচাৰ দোকান আছে নেকি ক'ত আছে এই কেলৈ বন্ধ কৰি দিলে ঘৰ পাই বৰ ধুনীয়া বনাইছে দেখোন এইবিলাক নিজে বনাই আমাৰ ঠগিৰাম দাই কিমান বছৰৰ পৰা কৰি আছে এইবিলাক বেছি দিন হোৱা নাই মই গাড়ী চলাওঁ কাম কৰি আছে আপুনি বাঁহৰ কামবিলাক এতিয়া 4 মাহমান হৈছে মই নহ'লে তাৰ আগত গাড়ী চলাই আছিলোঁ মানে কি গাড়ী চলাইছিলে এই বাছ কি বাছ এয়াৰবাছ ক'ত চলাইছিলে মই হেৰিয়ত লখিমপুৰত চলাইছিলে তাতে থাকি লওঁ ডিব্ৰুগড়ত এতিয়া এইবিলাক কাম কৰি আছে ন এতিয়া এইবিলাক কাম কৰি ঠিকে আছে ধৰক ধুনীয়াকৈ মানে এইবিলাক মানে আপোনাৰ হেৰি হ'লে বেছি মানে মানুহবিলাকে দেখিলে বেছি চেল হ'ব ন এতিয়া মই দেখিছোঁ মই এতিয়া মানুহক দেখুৱাম আপোনাক মুহা এইটো গৰিয়াটিকা হোটেল এখনত কেইটামান লোৱা আছে দুমহলীয়া যিখন হোটেল যে হয় তাত এনেকৈ গৰিয়াটিকা মানে আপোনাৰ হাইৱে ধাবা আছে হাইৱে ধাবাত দিয়া হৈছে এনেকৈ আপোনাৰ কিমানকৈ লয় মুহাটো এটা পিচ 500 টকা এইটো 500 টকা এইটো দেখিছে এইবিলাক পিচ 500 টকা আৰু এই চেটটো সেটটো মানে 10,000 ভিতৰত হয়
এই গোটেই ছেটটো 10,000 ভিতৰত আপুনি কিমান বুলি 10,000 ভিতৰত হৈ যাব ন মানে দুজন বহাব পৰা আৰু আৰু এইকেইটা চিংগল ন এইকেইটা চিংগল নহয় এতিয়া এইটো যদি এটা সেট বুলি ক'লে এইখন যাব ইয়াৰ এই চকী দুখন সেই দুখন যাব ন ঠিকে আছে ধুনীয়া আপোনাৰ এইখন চকী তিনিজন বহা আৰু চিংগল বহা দুখন যাব আৰু এইখন টেবুলখন যাব চেণ্টাৰ টেবুলখন আপোনাৰ 10,000 ভিতৰত হৈ যাব বুলি কৈছে আহিব আমাৰ ঠগিৰাম দাৰ ওচৰলৈ যদি আপোনালোকে কণ্টেক্ট কৰে মোৰ ওচৰতে কণ্টেক্ট নাম্বাৰ পাব তেখেতৰ আৰু যদি আপোনালোকে বনাবলৈ ইচ্ছা কৰে আমাৰ বৰতল আহিব বৰতললৈ আহি আপোনাৰ ঠগিৰাম দাৰ ঘৰ কোনটো বুলি ক'লে দেখুৱাই দিব সকলোৱে ৰেকটো ক'ত আছে বলকচোন ৰেকো আছে আপোনালোকে দেখিছে গেছ থ'ব পাৰিব মানে গেছ থ'ব পোৱাৰ গেছ টেবুল আছে ধুনীয়া দৰ্জা সেইবিলাক লগোৱা নাই বাৰিষা হোৱাৰ কাৰণে চব কাম বন্ধ আছে পানীৰ কাৰণে মাছ দেখুৱাম এতিয়া আমি ঠগিৰাম দাৰ ঘৰত এয়া দেখিছে মাছ এইয়া দেখিলে নাই চেলকনা আৰু কি আছে এইবিলাক মাছ নাৰ পুঠি চব আছে মিক্স আছে এতিয়া উঠিছে আৰু এতিয়া নৈ হ'ল গণ যেতিয়া ভেটা ভাঙি গুচি আহিছে যেতিয়া 4 কেজি মান হেৰি কৰি অলপ ডাঙৰ আছে মই মোনাটো তাতে থৈ আহিলোঁ নহয় ঘৰলৈ নিম আই দি দিয়ক হা মৰি গৈছে দুখ পাই যে এইয়া এইখিনি এতিয়া ক'ত দিব আকৌ ঠিক আছে মই কণ্টেক্টটো কৰি দিম হা আপোনালোকেও আহিব কেতিয়াবা মাছ নিবলৈ এডোখৰ বৰতলে পৰে আমাৰ প্লেটফৰ্ম আমাৰ দীপাংকক খবৰ কৰিলেও হ'ব আৰু আমাৰ ঠগিৰাম দা আছে নহ'লে মোক খবৰ কৰিলেও হ'ব সদায় নপৰে চাগে ন এনেকৈ ৰ'দ দিলে পৰে এটা চেপা এইটো কেতিয়া ভেটাটো কেতিয়া পৰে ভেটা বুলি ক'লে ধেৰ মাছ উজাই বেৰিছে দেখিছে মাছ ঠিক আছে আজিলৈ এইখিনিতে দেখুৱালোঁ আপোনালোকেও চাব বস্তুটো ঠিক আছে বাই